ডেইলি একেখিনি ভাত চব্জি খাই আমনি লাগে হয় নহয়, হোটেললৈ মনত পৰে। তো আজি হোটেলৰ ষ্টাইলত আমি ঘৰতে কুকাৰত বনাম এগ বিৰিয়ানী, অ'কে না। তো ফাৰ্ষ্টতে তেলখিনি গৰম হোৱাৰ পিছত হালধি জলকীয়া দি পেলাই গুড়ি দি পেলাই ধুনীয়াকৈ এগখিনি ফ্ৰাই কৰি ল'ব। তাৰপিছত অলপমান তেল দি তাত গৰম মছলা মানে লং ইলাইচি ডালচেনি তেজপাতা দি পেলাই তাৰপিছত পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব আৰু 1 স্পুন জিঞ্জাৰ গাৰ্লিক পেষ্টটো দি দিব। তাৰপিছত টমাটৰ পেষ্ট কৰি ল'ব, নতুবা আপুনি এনেকৈও কাটি দিব পাৰে। তাত বিৰিয়ানী মছলা ধনিয়া পাউডাৰ আৰু গৰম মছলা জলকীয়া গুড়ি দি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব। তাৰপিছত 1 কাপ দৈ গাখীৰ দি দিব আৰু পুদিনা আৰু ধনিয়া পাত দি পেলাই আপুনি বাচমতি ৰাইচ নৰ্মেল ৰাইচো ইউজ কৰিব পাৰে। আৰু বাচমতি ৰাইচ কৰিলে তাৰ জোখত পানীখিনি ঢালি তাত ডিমখিনি দি পেলাই এটা চিটি আহিবৰ কাৰণে আপুনি কুকাৰ লগাই দিব। তাৰপিছত চাবচোন একদম কি ধুনীয়া বিৰিয়ানী বনি যাব, এগ বিৰিয়ানী। তো ঘৰত লাঞ্চ বক্সতো আপুনি দিব পাৰে এনেকৈ ল'ৰা ছোৱালী বা হাজবেণ্ডক অফিচলৈ। কেনেকুৱা লাগিলে